নমস্কাৰ, মোৰ ইউটিউব চেনেলকে সকলোকে স্বাগতম জনাই আজি মই ভিডিঅ' দি আৰম্ভ কৰিছোঁ। আজি এটা বিশেষ সহজতে পোৱা আৰু ঘৰতে পোৱা এটা পাচলিৰ বিষয়ে আপোনালোকক ক'বলৈ লৈছোঁ, যিটো পাচলি নেকি খালে গৰমৰ দিনত খুব মানুহৰ ডিহাইড্ৰেশ্যন হয়, কনষ্টিপেশ্যন হয় আৰু খুব এলাহ ভাৱ দূৰ কৰে। কিনো এই পাচলিটো চাওঁচোন আহক ভিডিঅ'টি। তেনেহ'লে ভিডিঅ'টি মই আৰম্ভ কৰোঁ। এইটো দেখিছেনে, খুব সুন্দৰ এটা বুঢ়া কোমোৰা। এই কোমোৰাৰ আজি জুচ বনাম আৰু এই কোমোৰা বহুত উপকাৰী খালে মানে। এয়া সৰু সৰুকৈ কাটি ল'লোঁ। তাৰপিছত এয়া মই মিক্সাৰত দিম। মিক্সাৰত দিওঁতে অলপ ইয়াত পানী মিক্স কৰি দিব লাগে। বেছি পানী দিলেও মিক্সাৰ বাতিটোৰ পৰা ওলাই যায়। আপোনালোকে এনেকৈ খুব কমকৈ দি অলপ পানী মিক্স কৰি দিব। এয়া মোৰ মিক্সিত এয়া কোমোৰা এয়া পিছা হৈ গ'ল। এয়া খুব সুন্দৰকৈ মই এইটো মানে চেকনিখনত মই চাকি দিম। আপোনালোকেও এনেকৈ চাকি ল'ব। যদি পাৰে কোমল চাফা কাপোৰ লৈ ল'ব, তেতিয়া ৰসটো বেছিকৈ পোৱা যায়। কোমোৰা বিভিন্ন ধৰণৰ বেমাৰৰ কাৰণে ভাল, যেনেকৈ এচিডিটি আৰু হাই প্ৰেছাৰ, হাই ব্লাড প্ৰেছাৰ আৰু হাওঁফাওঁ আৰু কিডনী সকলো বেমাৰৰ কাৰণে ভাল। আৰু ইয়াৰ কেঞ্চাৰ প্ৰতিৰোধক। থাইৰয়ডৰ আজিকালি সাধাৰণতে বহুতৰে থাইৰয়ডৰ প্ৰব্লেম হৈছে। থাইৰয়ডৰ কাৰণেও এই কোমোৰাৰ ৰস অতি উপকাৰী। আপোনালোকে বজাৰৰ পৰা কিনিলে চাই চিতি কিনিব, লোকেল কোমোৰা যিহেতুহে ভাল। চালানী কোমোৰাবিলাক খালে ইমান উপকাৰ পোৱা নাযায় বুলি মই ভাবোঁ। আৰু আপোনালোকে এই যিখিনি হিতা থাকি যায়, এইখিনি আপোনালোকে সুন্দৰকৈ দাইলত দিও খাব পাৰিব। এয়া মোৰ কোমোৰা ৰস হৈ গৈছে ইতিমধ্যে। এয়া আপোনালোকে চিচাৰ পাত্ৰত খাব। চিচাৰ গিলাচত মই এয়া লৈ লৈছোঁ। হাৰ্টৰ কাৰণেও এয়া কোমোৰা ৰস বহুত ভাল। আৰু মই অলপ পিচিবলৈ আছে, এই আপোনালোকক দেখাবৰ কাৰণে এই এগিলাচ পিচি লৈছোঁ। গৰম দিনত এইটো খুবেই এটা ভাল মই জুচ বুলি ভাবিছোঁ। আৰু পেটৰ ভিতৰত টক্সিন থাকে, আমাৰ হজম শক্তিটো এই কোমোৰা ৰসে ভাল কৰে। আপোনালোকে নিশ্চয় মই খাব বুলি ভাবিছোঁ। আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। অন্য এটি ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। নমস্কাৰ।